আতুই স্নান পৰ্ব হ'ল নে হৈছে হৈছে এই হয়ে আৰু হলে আৰু প্ৰভু হৈছে আৰু হে প্ৰভু আজি গা ধুবলৈ মন নগ'ল গাইডুক নধৰিবা আৰু কৃষ্ণ কৃষ্ণ বৰ ঠাণ্ডা বৰ ঠাণ্ডা বৰ চেঁচা দেই বৰ চেঁচা হৈছে প্ৰভু হৈছে হৈছে তোমাৰ নামটো কি বুলি কৈছে আপুনি কি সদায় চুৰিয়া পিন্ধি থাকে কৃষ্ণ নহয় মানে মই ঠিক তোমাৰ নামটো মনত পেলাব পৰা নাই আপোনাৰ গেষ্ট্ৰিক আছে নেকি মানে মা মছলা কমকে খায় নেকি কিয় সুধিলা তেনেহ'লে আমাৰ লগত একেলগে নাখায় কিয় আমাৰ ঘৰত কিন্তু মা মছলা ব্যৱহাৰ একেবাৰে কম সেইটো মই বুজি পাইছো কিন্তু কি মই মানে তোমাক বুজাই ক'বলৈ অলপ অসুবিধা পাইছো আমাৰ থকা খোৱা খোৱাৰ নিয়মবিলাক ঠিক এটা গতেৰে মানে বুৱতী নদীৰ দৰে বৈ আহে মোৰ কিন্তু বৰ বেয়া লাগিছে জানানে কিয় মাংসৰ দুবিধ আইটেম ৰান্ধিবলৈ শিকিছিলো কৃষ্ণ ভাল কথা কেনেকে ভাল হ'ব আপোনালোকক ৰান্ধি খুৱাবলৈ নাপালে মোৰ ক্ৰেডিটটো ক'ত থাকিল এদিন কিন্তু আপোনালোকক জ্বলা দি মাংস ৰান্ধি খুৱাম দেই কৃষ্ণ কৃষ্ণ বৰ ভাগৰ লাগিছে ভোকো লাগিছে পিছত কথা পাতিম তুমি বেয়া নোপোৱাতো নিশ্চয় পাম নাপাওঁ কিয় পাম Tao kita kiti tak tao kita kit rit hey tao kita dridhina kit tao kita kiti tak tao kita kit rit hey tao kita dridhina kit dhanita kiti kiti tak dhina dridhina hey kit dhanita kita kiti tak dhina dridhina hey kit আতৈ আপোনাৰ ছাল খুজা মুঠি হ'লনে মই গা ধুই ধুতিৰ সাজ পিনি খোৱা বোৱা কৰিম হৈছে যদি বাঢ়ক ব্ৰহ্মাদি কৰি জীৱ জগত সিজন কলৈ গ'ল গা ধুবলৈ গৈছে কিয় বস্তু অলপ আনিছিলো কি বস্তু মাছৰ জোল শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ সিজনেতো এইবোৰৰ নামেই নুশুনে আপুনি জলকণ চেষ্টা কৰি চাব পাৰি এয়া লওক বাৰু শুনা আনক নকবা দেই ভাত বাঢ়িলে নে হ'ব উঠা মাজনী মোক দেখোন এওঁ সেৱা নকৰিলে তেতিয়াহ'লে মাজনী আজিৰ পৰা আমি গুৰু শিষ্য হিচাপে সাঙৰ খাই পৰিলো ঠিক কৈছে এই ভকতিৰ এনাজৰীৰে জগতখনক কটকটীয়াকৈ বান্ধি ৰাখিছে শংকৰ গুৰুৰ কৃষ্ণ ভকতি ঠিক